ফাইনেলি আজি মোৰ বহু দিনৰ পৰা ভাবি থকা যি সপোন সেয়া মোৰ সপোন আজি সাৰ্থক হ'ব। মই বহুত দিনৰ পৰা ভাবি আছোঁ যে মোৰ নিজৰ মামা ঘৰলৈ আহিলে মই ভাবোঁ যে পাহাৰখন যিহেতুকে ওচৰত আছে মই পাহাৰত যাম বুলিকে। আৰু মোৰ সদায় সেয়া সপোনটো মোৰ ফেইল হৈ যায় কিন্তু ৰাস্তাটো বেয়া, গতিকে মই নামি দিছোঁ। কিন্তু মই আজি একো কথা নাভাবি মোৰ হাতত যিহেতুকে স্কুটি আছে আৰু স্কুটি হাতত থাকিলে গম পায় আৰু কোনে পায়, গতিকে মই মোৰ ভাইটিটোক ক'লোঁ যে যি হ'লে হ'ব আজিতো পাহাৰ যামেই। আৰু কৈ আছে যে যিহেতুকে এতিয়া বতৰ হৈছে খেতি পথাৰৰ ছিজন আৰু এইটো ছিজনত পাহাৰৰ ওপৰত বহুত বেছি হাতী থাকে। কিন্তু মই ডৰ কে আগে জিত হে বুলি কৈ পূৰা স্কুটি লৈ ওলাই আহিছোঁ। আৰু ৰাস্তাটো বহুত বেছি সৰু হয়, লগতে বহুত বেছি বেয়াও হয় ৰাস্তাটো, পাহাৰৰ ৰাস্তা যিহেতু গম পায় আৰু। গতিকে আপোনালোক যদিহে আহিব বিচাৰে তেন্তে কেতিয়াও স্কুটি লৈ নাহিব। স্কুটি লৈ আহিলে মোৰ নিচিনা গতি হ'ব, এবাৰ নামিব লাগিব এবাৰ উঠিব লাগিব। আৰু এটা কথা, ইয়াতে আহিবলৈ হ'লে আপোনালোকে ডৰ কে আগে জিত হে, বাট এইটো কথা নহ'ব কাৰণ হাতী ওলোৱাৰ চান্সেছটো বহুত বেছি থাকে। আৰু গতিকে আপোনালোকে অলপমান যেতিয়া পোহৰটো বেছি হৈ যায় তেতিয়া মানুহবোৰ পাহাৰলৈ আহে। 10টামান বজাত আপোনালোকে আহিলে ভাল হয় সেইটো ৰাস্তাত, কিয়নো তেতিয়া মানুহবোৰ অলপমান পাহাৰত যি খৰি চৰি আনিবলৈ যায়, তো সেইটো সময়ত অলপমান আপোনালোকৰো সুবিধা হ'ব। গতিকে আপোনালোক অলপ সময়টো চাই লৈ এইটো ৰাস্তাত আহিব পাৰে, নহ'লে অলপ ভয়ানক হয় আৰু। গতিকে ৰাস্তাটো বহুত বেছিও ধুনীয়া হয় কাৰণ তাৰ যিবোৰ সৰু সৰু গাঁও আছে সেই গাঁওবোৰ চাই পূৰা মজা লাগিছে আজি। আৰু এইটো মোৰ লাইফৰ বহুত বেছি ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হয় কাৰণ মই আজিলৈকে এনেকৈ কাৰ্বি মানুহৰ পাহাৰৰ ওপৰত শুনি থাকোঁ যে পাহাৰৰ ওপৰত কাৰ্বি মানুহৰ গাঁও চাওঁবোৰ থাকে। গতিকে আজি মই এইটো নিজৰ চকু দি দেখিছোঁ। আৰু তাতকৈও ডাঙৰ কথা, মই যিটো পঢ়িবলৈ পাওঁ নেকি ঝুম খেতি, তো সেইবোৰ মই আজি নিজৰ চকু দি দেখিছোঁ, তো মোৰ বহুত বেছি ভাল লাগিছে। গতিকে ঝুম খেতি কৰিছোঁ, কৰিব বিচাৰে পাহাৰৰ এঢলীয়া ঠাই বনত ধুনীয়া হয়। আৰু ফাইনেলি মই এতিয়া মোৰ যিটো ফাইনেল জেগা মই এইটোৰ পৰা পাই গৈছোঁ। আৰু ইয়াৰ ভিতৰত কি আছে আপোনালোক ভিডিঅ'টো চাই থাকিলে গম পাব। বহুত ধুনীয়া ধুনীয়া এটা আৱাজ আহি আছে। গম পাইছোঁ যিহেতু এইটো যেনেকৈ যিবোৰ ৰাস্তা, এনেকুৱা ৰাস্তাবোৰৰ মাজতে দেখা পোৱা যায় যিবোৰ মেইন ৱাটাৰফল। গতিকে ইয়াতে বহুত ধুনীয়া এটা ৱাটাৰফল আছে আৰু মই সেইটো আজি চাবলৈ গৈ আছোঁ ৱাটাৰফলটো। আৰু পূৰা একদম খোজ কাঢ়ি গৈ আছোঁ একদম পূৰা ৱাটাৰফল চোৱাৰ জ'চত। কোনো ৰখাব নোৱাৰে আজি ৱাটাৰফল চাহে। অলপমান দূৰ আছে, স্কুটিখন ৰাখি থৈ অহা হৈছে, স্কুটি আনিব নোৱাৰি ৱাটাৰফল য'ত আছে, সেইকাৰণে খোজকাঢ়ি অহা হৈছে। আৰু ফাইনেলি মোৰ লাষ্টৰ যিটো ফাইনেল জেগা, এইটো মই আহি পাই গ'লোঁ। এইটো জেগাত আপোনালোকক মই ভালকৈ দেখাব পৰা নাই, কিন্তু জেগাটো বহুত বেছি ধুনীয়া হয়। আৰু মোৰ অৱস্থাটো দেখিছেই নহয়, চেণ্ডেল হাতত ধৰি ল'ব লগা হৈছে কাৰণ পৰি যাওঁ বুলি বহুত বেছি ভয় লাগে। আৰু ইয়াত পৰিলে ভগৱান কা প্যাৰা হৈ যাওঁগৈ, তো বেটাৰ মই হাতত ধৰি ল'লোঁ। আৰু বহুত বেছি ধুনীয়া লাগিছে, একদম পূৰা ঠাণ্ডা ঠাণ্ডা বতাহ, কি মজা। আপোনালোক যদি বিচাৰে তেতিয়া গৰম দিনত আহিলে বহুত বেছি ভাল লাগে এইবোৰ জেগাত আহি। আৰু মইতো এতিয়া পিকনিক প্লেচো হয়, আপোনালোক এতিয়াও আহিব পাৰে পিকনিকৰ কাৰণে। গতিকে আপোনালোক আহিব, এইটো জেগা আছে আপোনাৰ বিহৰা মিকিৰচাং বুলি কয়। সেইটো ৰাস্তাত আপোনালোক আহিলেই পাহাৰৰ মাজত আছে আৰু আহিব আপোনালোকে, পাহাৰৰ মাজত আছে, বহুত ধুনীয়া ৰাস্তা হয়। গাঁৱৰ ভিউবোৰো ধুনীয়া, খাল বামটো সেইটো থাকিবই পাহাৰৰ মাজৰ ৰাস্তা যিহেতুকে। আৰু লগতে খোৱা বস্তু লৈ আহিব, কিন্তু বহুত বেছি আমাক ভোক লাগিলে। আৰু আমি আজি খোৱা বস্তু কিনিবলৈ যাওঁতে কুকুৰে আমাক যিহে ভুকিলে, ৰাম ৰাম, আণ্টিজনী কৈ হৈছেগৈ। আৰু এইজন আংকলে আমাক কৈ আছে যে ইয়াতে হাতী ৰাতিপুৱা পাৰ হৈ গৈছে, গতিকে আমাক অতি সোনকালে ইয়াৰ পৰা যাব কৈছে। সেইকাৰণে আপোনালোকক কৈছে, এইবোৰ দেখিছে নহয় হাতীৰ গু, আৰু বেছি দেৰি হোৱা নাই যোৱা, গতিকে আমিও যাওঁ আৰু ভাল লাগিলে। বাই।